আজি আমি পূব নৌকাটা গান্ধীবাৰী চুপাত আমাৰ আগন্তুক বিটিচিৰ পঞ্চম যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ বাবে ৰাইজৰ ওচৰত ভোট ভিক্ষা মাগিবৰ কাৰণে আমি আহিছোঁ আৰু হিচাপে আজি ইয়াত আমি জইনিঙো কৰিলোঁ। আজি ২৭ জন ব্যক্তি UPPL দলৰ পৰা আমাৰ দলত BPF দলৰ নীতি আদৰ্শক ভাল পাই আজি আমাৰ দলত যোগদান কৰিছে। ভাল লাগিছে। আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BPF দলৰ 40টা সমষ্টিৰ মানে যিটো কেণ্ডিডেট সিলেকশ্যন 22টা সমষ্টিত কেণ্ডিডেট সিলেকশ্যন কৰিছে। তাতে প্ৰথম মানে লিষ্টত মোৰ নাম 29 নং শুক্লাই চেৰপাং ST সমষ্টিত মোক পুনৰবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই পঞ্চমবাৰৰ বাবে মোক এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মোক টিকেট দিছে। ইয়াৰ বাবে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো তেখেতৰ কথা, কিন্তু আজি বহুত মানে ইয়াত ষড়যন্ত্ৰও আছে। আমি ক'ব লাগিব, কোনোবাই মিডিয়াত কৈ থাকে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এক হ'ব লাগে, এই কথা দীপেন বড়ো এপচুৰ সভাপতি ডাঙৰীয়া কৈ থাকে। মিডিয়াত কৈ থাকিলেই নহ'ব। মই কথাই কৈ আছোঁ, দীপেন বড়ো ডাঙৰীয়া এটা ৰোল ল'ব লাগিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক এটা মেচত বহাই দিয়ক, ইয়াৰ দায়িত্ব এপচুৱে লওক, এই কথাটো কৈ আছোঁ। কিন্তু মিডিয়াত কৈ থাকিলেই নহ'ব। বিজেপিটো এতিয়াতো কমৰ ভাঙা নিচিনা অৱস্থা হৈছে। বিজেপিয়ে কেণ্ডিডেট কোন হ'ব এতিয়া মানে ঠিক হোৱা নাই। UPPLৰ এনেকুৱা অৱস্থা, গতিকে কোনে প্ৰতিদ্বন্দ্বিতাত আহিব সেইটো মই মানে এতিয়া ধৰিবই পৰা নাই। ফিল্ডতো একদম জিৰ' হৈ আছে। ঠিক আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি ওদালগুৰি জিলা আৰু তামোলপুৰ জিলাত ইতিমধ্যে তেখেতে ভিজিট কৰিছে আৰু তেখেতে বিজেপি দলক ভোট দিব লাগে বুলি ৰাইজক মানে তেখেতে আহ্বান জনাইছে আৰু তেখেতে এগ্ৰেছিভ হোৱা আমি দেখা নাই। বিগত মানে যে নিৰ্বাচনবিলাকত যেনেকৈ হাগ্ৰামা মহিলাৰীৰ লগত বহুত মানে ফাইট আছিল, যেনিবা মানে বাক বিতণ্ডা হৈছিল, বহুত এগ্ৰেছিভ আছিল। এই এগ্ৰেছিভ আমি এইটো দেখা পোৱা নাই কিন্তু এইবাৰ নিৰ্বাচন। প্ৰত্যাহ্বানৰ কথাটো নহয়। আজি বিজেপিয়ে নিজৰ ৰাস্তাত কাম কৰিব, UPPLে নিজৰ ৰাস্তাত কাম কৰিব আৰু আমি BPFে নিজৰ ৰাস্তাত কাম কৰিম। সকলোৰে লক্ষ্য উদ্দেশ্য থাকে BTC চৰকাৰ গঠন কৰাৰ কাৰণে আৰু হিচাপে আমিও এনেকৈ আগবাঢ়ি আছোঁ।